হয় নমস্কাৰ ডি নৰ্থ ইষ্টৰ সকলো দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ হাউলিৰ নিচেই কাষত থকা বাক্সা জিলাৰ ২ নম্বৰ খাতালপাৰা। আৰু এই ২ নম্বৰ খাতালপাৰা এটা মুখ্য পথ। এইটো কোনো মোৰ পিছফালে যিটো আছে আচলতে এইটো কোনো পথাৰ, এইখন কোনো পথাৰ নহয়। এইখন মই সতীত হৈ দেখা আছে, এইখন কোনো ধৰণৰ পথাৰ নহয় আচলতে, এইটো এটা মুখ্য পথ। আৰু ইয়াত কঠীয়া ৰুই থকা পৰিলক্ষিত হৈছে। মই আপোনালোকক পথৰ দুৰৱস্থা চাব পাৰে আপোনালোকে। আৰু মোৰ সতীত হৈ দেখাই আছে ইয়াৰে পৰিৱেশ। আৰু আচলতে ইয়াত যি কঠীয়া ৰুই থকা আচলতে যি মহিলা আছে, মই তেওঁলোকৰ পৰা দুই এটা মন্তব্য মই ল'বলৈ চেষ্টা কৰিম। আচলতে এক আঁঠুলৈকে ইয়াত বোকা, আচলতে বোকা পাৰ হৈ মই যাব খুজিম। এজনী মহিলা আছে, কি ক'ব বাইদেউ, কেনেকুৱা পৰিৱেশ? কঠীয়া ৰুই আছে মুখ্য পথত, কি ক'ব খোজে? প্ৰথম কি ক'ম, আজি আমি অসম চৰকাৰৰ পৰা একো ৰাস্তা ঘাটৰ পদূলিৰ কাৰণে ইমান অসুবিধা হৈছে। চলিবিলাক স্কুলত যাব নোৱাৰে, সিফালে ডিলিভাৰীকে চলি ডাক্তৰত নিব নোৱাৰে, বোকা কোনেও গাড়ী নানে ভাড়া কৰিলেও, সেইকাৰণে অসুবিধা পাইছে। আমাক আজি বাক্সা প্ৰমুখবোৰে একো দিয়াই নাই। আজিলৈকে গৌতম দাসে একো উন্নতি কৰি দিয়ে। ৰাস্তা ইমান বছৰ হ'ল, চলিকেইটা ৰাস্তা ঘাটত যাব নোৱাৰিছে, স্কুলবিলাকত বানপানী হয়। এই ৰাস্তা পদূলি কেনেকৈ হৈছে, কি ধৰণৰ কেনেকৈ যাব, সেইকাৰণে অলপ অসুবিধা হৈছে। আমাৰ অসম চৰকাৰৰ পৰা প্ৰমোদবোৰে একো দিয়া নাই। হয়, আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই আচলতে একো দিয়া নাই বুলি আজি তেওঁলোকে মন্তব্য কৰিছে। আৰু মই ক'ব লাগিব, যিহেতু বোকা মুখ্য পথ তেওঁলোকে খেতি কৰা, আচলতে কঠীয়া ৰোৱা পৰিলক্ষিত হৈ আছে। আৰু ইয়াত দেখাব মই সতীত হয় আচলতে দূৰৱস্থা চাব পাৰে মুখ্য পথটোৰ। আৰু আচলতে এজন ব্যক্তি আছে, তেওঁ আচলতে চাইকেল কান্ধত লৈ কেনে চাইকেল অহা পৰিলক্ষিত হৈছে। হয় দাদা, কি ক'ব? আজি আপুনি চাইকেলখন আচলতে দাঙি লৈ আহিছে, কি ক'ব? না, মইতো এঠান চাইকেল আনলো, তাৰমানে এঠান উপায় নাই, তাৰমানে কি কৰিম, ৰাস্তা কাৰণে তাৰমানে উপায় নাই, তাৰমানে কি কৰিম, এঠান দাঙি লৈ আহিছো। হয়, আপোনালোকৰ চৰকাৰক কি ক'ব খোজে এই ক্ষেত্ৰত? ৰাস্তা তাৰমানে এঠান টাউনে জানে ধান কি কৰিব, ধান মই ধান ক'ব পৰা নাই। ধান ৰাস্তা দিব লাগে, তাৰমানে এইটোৱে সামনা কৰিছে, তাৰমানে এইটোৱে। হয়, এজন পথচাৰী আছিলে আৰু আচলতে তেওঁ চাইকেলখন আচলতে বোকাৰ কাৰণে তেওঁ আহিব পৰা নাই। তেওঁ কালখন লৈ আহিছে, কিয়নো আচলতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে আচলতে তেওঁলোকক এই পথটো আচলতে তেওঁলোকৰ পথটো অতি শীঘ্ৰে দাবী জনাইছে, যাতে অতি শীঘ্ৰে তেওঁলোকক আচলতে এই পকীকৰণ কৰি কেনে আচলতে এই ৰাইজক যাতে সকাহ দিয়ে। আৰু ইয়াৰ পৰিৱেশ দেখাই আছে মোৰ সতীৰ্থ হয়। আৰু আচলতে ইয়াত দুই এজন ৰাইজ আছে, স্থানীয় লোক বুলি ক'ব লাগিব। আৰু তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব খোজে, কেনেকুৱা কষ্টৰ সন্মুখীন হৈছে আপোনালোকে। নমস্কাৰ কৰিলো ছাৰ। আমি আজি বহুত বছৰ ধৰি খাতালপাৰা গাঁওখনত এই ৰাস্তাখনৰ কাৰণে আমি বহুত খামখেয়ালি হৈ আছে। আমি গাঁৱে গাঁৱে কাজিয়া হয়, কি কৰিছে কি কৰা নাই, আৰু বহুত কথা ইয়াতে আমাৰ এই নেশ্যনেল ৰাস্তাৰ দৰে আমাৰ ৰলাচৰী BS কলেজত যোৱা অহা যাহা আৰু গাড়ী মটৰ এই ৰাস্তাইদি আহি থাকে। আজিও বেগ পানী হ'লেও তেওঁলোকে গাড়ী মটৰ চলাই থাকে, কিন্তু চলালে ইহঁতে ফাঁচি যায়। গাড়ী ফাঁচাৰ মিনিমাম আমি ট্ৰেক্টৰ আনি টানি ইহঁতক পাৰ কৰি দিওঁ। কিয়, যদি আমি এই গাড়ীখনৰ যদি ৰাস্তাৰ গাড়ী ব্লক হৈ থাকে, আমি চলি পলি আজি কলেজত যাব নোৱাৰে, সকলোৱে জানে। আপোনালোকে দেখিছে কি জানে, আপোনালোকে নিশ্চয় জানিছে। এই খাতালপাৰা গাঁওখন যিখন মাজিৰ গাঁৱৰ পৰা আহিছে, হাউলি এনেকুৱা ৰোড বৰতলা যাৱাৰ পৰাই এনেকুৱা আহি আমি এই BS কলেজ যিটো হাইৱে, যিটো আমাৰ কলেজৰ কাষেদি যোৱা ৰাস্তা, আজিলৈকে কোনো ব্যক্তিয়ে নজৰ দিয়া নাই। আজি এই ল'ৰা ছোৱালী কলেজত এনে ভৰি দাঙি ছোৱালীবিলাক যাব লগা বাধ্য কৰিছে। লাজ লাগে না নালাগে, সেইটো অলপ নজৰ কৰিব লাগে চৰকাৰে। ৰাস্তা ঘাট নাই, সেইটোৱে এটা কলেজত যোৱা ৰাস্তা, কিবা যোৱা ৰাস্তা। আজি এই চলি পুলি ইমান লাচত যাব লগা হৈছে। চাইকেল এটা আনিব নোৱাৰে, বাইক এটা আনিব নোৱাৰে। এইটো কি কৰিব আপোনালোকে? চৰকাৰে নজৰ দিছে না নাই, এইটো আমি জড়িত কৰি আছো। আমি এমকো দেখাইছো, কোনো কাণগুৰিয়ে নকৰে, কোনোবা এটাও কাণগুৰি নকৰে। আমাৰ খাতালপাৰা গাঁওখনত যিখিনি মূল ৰাস্তা, এই ৰাস্তা হ'ল আমাৰ সকল গুৱাহাটীত যোৱা ৰাস্তা,
আমার বিএস কলেজ যাওয়া বরপেটা রোডে যাওয়া বরপেটার যাওয়া হাউলি যাওয়ার এই মেইন রাস্তা আহা যা এইটো মেইন রাস্তা বুলি কয় আজি হাজাৰ হাজাৰ এই পেক পানী হলেও এইবিলাক গাড়ী আমাৰ তাকে আহে আপোনালোকে যদি বিশ্বাস নকৰে আমি কৰি দেখাম এই গাড়ীবিলাক ফটক কৰি হয় আচলতে ক'ব লাগিব যিহেতু তেওঁ আচলতে দুখত ভাগি পৰিছে কাৰণ এনেকুৱা এটা ৰাস্তা মুখ্য পথৰ দূৰ অৱস্থা আচলতে তেওঁৰ দুখ লাগিছে আজিৰ দিনতো এনেকুৱা ৰাস্তা হয়তো নাই আৰু মই এজন এই অঞ্চলৰে এজন ব্যক্তি আছে হয় যিহেতু দাদা আজি মুখ্য পথৰ ওপৰত আজি কঠীয়া ৰুবলৈ বাধ্য হৈছে কি ক'ব আজিৰ দিনটোত আপুনি মাননীয় আমাৰ মঠংগুৰি সমষ্টিৰ আমাৰ শিৱ প্ৰমোদ ডাঙৰীয়াক মই এইকে অনুৰোধ কৰোঁ এই ৰাস্তাটো আমাৰ অহা যোৱাৰ কাৰণে বহুত কঠিন হৈছে এই গতিকে মাননীয় ডাঙৰীয়াই এই ৰাস্তাটো যদি আমাৰ পকীকৰণ কৰে সেইটোৱে মোৰ হেৰি আৰু এইটোৱে মোৰ অনুৰোধ আৰু মাননীয় ছাৰলৈ ছুইজাৰলেণ্ড বনাম বুলি প্ৰতিশ্ৰুতি দিছিলে বা ছুইজাৰলেণ্ড আমি গম বনোৱাৰ পাইছিলোঁ। কাৰণে মাননীয় আমাৰ প্ৰমোদ ডাঙৰীয়া কৈছিল তাৰ সিদ্ধান্তত মই তাকে কামনা কৰোঁ মাননীয় এয়া আমাৰ ছুইজাৰলেণ্ড নেকি এই ছুইজাৰলেণ্ড আমাৰ যিটো হেৰি হৈ আছে সেইটো আচলতে মই আশা কৰোঁ মাননীয় আমাৰ প্ৰমোদ ডাঙৰীয়া আমাৰ যিটো আমাৰ খাতালপাৰা গাঁৱৰ এই ৰাস্তা যদি পকীকৰণ কৰে সেইটোৱে মোৰ ৰাইজৰ পৰা অনুৰোধ জনালোঁ আপোনাক হয় আচলতে আৰু এখেতৰ ওচৰলৈ মই যাব খুজিম কিনো ছুইজাৰলেণ্ড বনোৱাৰ কথা কৈছিলে কি কয়? এয়া ছুইজাৰলেণ্ড নেকি এতিয়া ছুইজাৰলেণ্ডৰ কথাটো এইটো আমি কৈছোঁ যে আমাৰ একচুৱেলি আপোনালোকে আমাৰ প্ৰমোদ ডাঙৰীয়া যিখিনি আমাক প্ৰমাণ চুক্তি কৰিছিল মই যদি এনেকুৱা হ'লে এনেকুৱা আমি কৰিম আৰু মই ৰাস্তা ঘাট সকল কামটো মই কৰি দিম বুলি কৈ আজি কিয় নজৰ দিয়া নাই এইটো মই দুখিত হৈছোঁ আৰু কিয় আজি এই ৰাস্তাটো আজি ধান ৰুব লগা হৈ গ'ল ৰাস্তাটো আমি বন্ধ কৰি দিম ইফালেদি কোনো ৰাইজে প্ৰৱেশ কৰে নকৰে গাড়ী কহাইনি বাদি প্ৰমোদ বড়োৱে বান্ধি দিছে ইফালেদি যাওক আৰু এটা কথা মই সুধিব কৈছে যদি কেতিয়াবা এই বৰ্তমান সময়ত যদি কোনোবাৰ ঘৰত যদি দুৰ্ঘটনাৰ সৃষ্টি হয় তো এম্বুলেন্স এখন আহিব পৰা আচ্ছা পৰিৱেশ ইয়াত এইটোতো কথা দুৰ্ঘটনা আমাৰ কালি পৰহি হৈছে আমি কিমান ঠেলি এই মানুহ এই এম্বুলেন্সত ঠেলি লৈ যাব লগা হ'ল পানী হৈছিল এই আজি অলপ শুকাইছে এওঁলোকে অলপ নজৰ কৰিব লাগে আৰু আমি বড়ো সমাজে আমি সকলোকে ভাল হওক ডাঙৰ হওক বুলি ৰাইজক সহায় কৰিব সকল গৰীব শ্ৰেণীক অলপ ৰক্ষা কৰিব বুলি আমি প্ৰমোদ বড়োক আমি বহুত যাতনা কৰিছোঁ আজি নজৰ কিয় দিয়া নাই আমাৰ বৰপেটা বাক্সা সমষ্টিৰ 2 নং খাতালপাৰাত এই ৰাস্তাটো আজি সেইদিনা দেখিলে এমান কমৰত পানী আছিল যেতিয়া মানুহ মৰিছিল বিষত এই আমরা হোৱাতে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ৰাইজৰ আচলতে কথা কোনে শুনিব তেওঁলোকৰ মনত আচলতে এটাই চিন্তা আচলতে এই পথটো অতি সোনকালে আচলতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে অতি সোনকালে আচলতে পকীকৰণ কৰি যাতে ৰাইজক সকাহ দিয়ে আৰু ইয়াৰে পৰিৱেশ আৰু এবাৰ দেখাব মোৰ সতীৰ্থ হয় ইয়াতে মুখ্য পথৰ ওপৰত কঠীয়া ৰোৱা পৰিলক্ষিত হৈছে আৰু এনেকৈ তেওঁলোকে যিহেতু আচলতে ক'ব লাগিব যিহেতু শ ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰী মুখ্য পথ এইটো স্কুলত কলেজ যাবলগীয়া হ'লে BS কলেজটো সন্মুখত আছে হাউলি BS কলেজ আৰু যিহেতু নেশ্যনেল হাইৱেটো নিচেই কাষত হাউলি যাবলগীয়া হ'লে এইটো মুখ্য পথ আচলতে এই পথৰ দুৰৱস্থা হয় পুৰণ দেউৰীৰ সহযোগত কৌশিক দাস দি নৰ্থ ইষ্ট।